এই ভিডিঅ'টোত 4 দিনৰ আগৰে খালি মই সময় নোপোৱাই দিব পৰা নাছিলোঁ। এয়া আমি আহি আছিলোঁ মানে জেৰক্সৰ দোকানত, তেনেতে আমাৰ স্কুলৰ ৰান্ধনীজনী আৰু ষ্টুডেণ্টৰ আইতাক তেখেতে লগ পাই তেখেতৰ ঘৰলৈ ইমান ধুনীয়াকৈ লৈ আহিলে। তেনেতে কাৰেণ্ট যোৱা এই বিচনীকেইখন ট্ৰাঙৰ পৰা ওলাই আনিলে। ইমান ধুনীয়া বিচনীকেইখন চিলাইছে, এনেকৈ ঘৰত কোনে মাকহঁতে চিলাই, আমাৰ মাও চিলাইছিলে, বহুত ভাল লাগিছে একদম। মানে এনেকুৱা বিচনী ভালেই লাগে। এইজনী আমাৰ ছাত্ৰী, তেওঁলোকৰ ঘৰত এটা ভাটৌ চৰাই আছে, তাকে দেখুৱাবলৈ লৈ আহিলে। ভাটৌজনী এইজনী, ভাটৌটো এতিয়া মতা নে মাইকী ধৰিব পৰা নাই, কাৰণ তাৰ উঠটো ক'লা। আমি এনেকৈ ফটো চটো উঠালোঁ, তাইৰ উৎপাত চাওক, সন্ধিখনতে তাইৰ একদম কান্ধতে উঠি ল'লে। তাই নিজৰ ভাটৌয়া কি হয় নাজানো, মানে পুহিছে, পলু বোকা নে কি নাজানো তোমালোক। তাৰপিছত আমাক এনেকৈ বহিবলৈ দিলে, পানী চানীও খাব দিলে। এয়া এইজনী লাজুকী, এনেকৈ আমাক চাহ তাহ ইমান ধুনীয়াকৈ মৰম কৰিছে, দিছে।